নমস্কাৰ। মন্দাকাসন আসন কৰিবলৈ আজি আমি আপোনালোকক দেখাম কেনেকৈ কৰিব লাগে। প্ৰথমতে আমি আমাৰ হাত দুখন মুঠি বান্ধি ল'ব লাগিব। তাৰ পৰা আমাৰ ভোজন মানে নাভিৰ ওচৰত আমি হাত দুখন ৰাখি এনেকৈ আপুনি এনেকৈ আৰু কোজা হ'ব লাগিব আৰু মূৰটো ষ্ট্ৰেট ৰাখিব লাগিব। আপুনি দীঘলকৈ উশাহ টানিব, এৰিব, এনেকৈ 1 পৰা 2 মিনিট আপুনি ৰাখিব। তাৰ পৰা আপোনালোকক আৰু এটা আসন দেখাম, যেনে বজ্ৰাসন। হাত দুখন আপুনি আপোনাৰ আগফালে থৈ আপোনাৰ হাতৰ ভৰতে আপুনি যিমান উঠিব পাৰে তাৰ মূৰ দাঙি চাব। বেক কিমান হ'ব পাৰে আপুনি ভুজংগাসন এনেদৰে কৰিব। 1 পৰা 2 মিনিট আপুনি এনেদৰে ভুজংগাসনত থাকিব, যাতে আপোনাৰ কঁকালৰ বিষ নাইকিয়া হয়। তাৰ পাছত বন্ধুসকল আপোনালোকক আৰু এটা আসন দেখাম, যেনে আপুনি ডেইলি সদায় আপুনি তাৰাসন কৰিব। তাৰাসনটো এইটো কাৰণে যে আপোনাৰ শিৰ টান ঠিক কৰাৰ লগতে টান খাই থকাখিনি ঠিক কৰাৰ লগতে ব্লাড চাৰ্কুলেশ্যন ঠিক কৰাৰ লগতে আপোনাৰ হাইটো অকণমান বঢ়াৰ ক্ষেত্ৰত কিছু সহায়ক হয়। আপুনি প্ৰথমতে হাত দুখন এনেকৈ ওপৰত কৰিব, তাৰ পৰা এইটো হাত দুখন জাপি আপুনি দুখন ভৰি ষ্ট্ৰেট ৰাখি আপুনি যিমান পাৰে আপুনি এনেদৰে থিয় হ'ব 2 পৰা 1 মিনিট। আপুনি ডেইলি 2 পৰা 1 মিনিট এনেদৰে কৰিব, আপোনাৰ নিশ্চয় কিছু আপুনি সলনি হোৱা দেখি পাব। আপোনালোকক আজি 3টা আসন দেখাবলৈ আগবাঢ়িলোঁ। এই 3টা আসন আপুনি সদায় কৰিব, আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি উন্নত আৰু সুস্বাস্থ্য হৈ থাকিব। তাকে কৰি ধন্যবাদ।